দৰঙৰ দলগাঁৱত বালি মাফিয়াৰ ভয়ংকৰ কাণ্ড বালি মাফিয়াৰ প্ৰহাৰত আহত 4জনকৈ আৰক্ষী শিলবৰী আউটপোষ্টৰ আইসি সহ 4জন আৰক্ষী আঘাতপ্ৰাপ্ত হয় সংকটজনক অৱস্থাত আইসি ৰূপাংকৰ দাসক জিএমচিএইচলৈ প্ৰেৰণ 3জন আৰক্ষীক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি ঘটনাৰে জড়িত থকাৰ অভিযোগত 20 জনৰো অধিক লোকক আটক কৰা হৈছে এক চাঞ্চল্যকৰ ঘটনা গো মাফিয়াৰ বালি মাফিয়াৰ ভয়ংকৰ কাণ্ড বালি মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হল 4জনকৈ আৰক্ষী শিলবৰী আউটপোষ্টৰ আইসি সহ 4জন আৰক্ষী আঘাতপ্ৰাপ্ত হয় বালি মাফিয়াৰ আক্ৰমণত সংকটজনক অৱস্থাত আইসি ৰূপাংকৰ দাসক জিএমচিএইচলৈ প্ৰেৰণ আৰু বাকি 3জন আঘাতপ্ৰাপ্ত আৰক্ষীক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এই ঘটনাত জড়িত থকাৰ অভিযোগত 20 জনৰো অধিক লোকক আটক কৰা হৈছে বালি মাফিয়াৰ তাণ্ডৱ বালি মাফিয়াৰ দৌৰাত্ম বালি মাফিয়াই এনেদৰে ধৰাশায়ী কৰিলে আৰক্ষীৰ দলক 4জনীয়া আৰক্ষী দলৰ ওপৰত ভয়ানক আক্ৰমণ বালি মাফিয়াৰ অৱশ্যে কিমানজনীয়া আছিল এই বালি মাফিয়াৰ গোটটোত যেহেতু 20 জনকৈ লোকক আটক কৰা হৈছে এটা বৃহৎ দল বুলি এই মুহূৰ্তত অনুমান কৰা হৈছে বৃহৎ দলৰ আক্ৰমণৰ বলি হৈছে 4জনকৈ আৰক্ষী আইসি সহ 4জনকৈ আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সংকটজনক অৱস্থাত আইসি ৰূপাংকৰ দাসক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আৰু বাকি আঘাতপ্ৰাপ্ত 3জন আৰক্ষীক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমাৰ ছাৰক মোটামুটি 50 জন মানুহ মাৰিছে লাঠি লৈ গৈছে কিবা কিবি লৈ গৈছে দেখানে বৰষুণ দি আছিলে তাৰপিছত আমিও গুচি গ'লোঁ কিন্তু তাৰপিছত মোকো মাৰিলে লাঠিৰে মানে মানুহ দৌৰে হ'ল আমাক মানে তেওঁকো মাৰিলে আমাৰ এজনকো মাৰিলে আমাৰ মেজৰকো মাৰিলে মাৰি মাৰি আমাক লৈ আহিছে তাৰপৰা কিমান মানুহ আহিছিলে মাৰোতে মোটামুটি মানে 150-200 মান মানুহ আহিছে বহুত মানুহ চবৰ হাতত লাঠি লৈ আহিছে এনেকৈ মানে আমাক আক্ৰমণ কৰিছে আৰু কি কৰিব গৈছিল আপোনালোক কি ক'লে কি কৰিব গৈছিল আপোনালোক ডাম্পাৰে বালি আনি আছে মানে ডাম্পাৰক বাধা দিবলৈ মানে একদম মানে ছেকেণ্ড পাৰ্টি আহিছিলে আৰু গাঁৱৰ পৰা তাৰপিছত আমাক খবৰ দিয়াৰ কাৰণে আমি গ'লোঁ তাত যোৱাৰ পিছত আমি যোৱাৰ লগে লগে ছাৰ গাড়ী পৰা নামিলে আমি লগলৈ গুচি গ'লোঁ ডাইৰেক্ট ছাৰক মাৰিলে মাকো মাৰিলে ছাৰক বগৰাই মাৰিছে অবৈধ বালি ডাম্পাৰ আছিলে অবৈধ ডাম্পাৰ মানে বালিটো বিশেষকৈ আনিয়ে আছে মানে তাৰ শিলগুৰিৰে মানুহখিনি এগেইনষ্টৰ মানুহখিনি মানে আহি পিনে সিহঁতক মানে বাধা দিব আহিছে আৰু কিয় নিদিয়া এনেকুৱাকৈ আৰু তেনেকৈ ক্ষেত্ৰত মানে আমাক খবৰ দিয়াত মানে আমি গৈছিলোঁ তালৈ যোৱাৰ পিছত মানে আমাকে মাৰিলে সিহঁতে কথা বচা নাই আমি মানে বচাব গৈ আমাকে মাৰিলে মানে সিহঁতে বালি মাফিয়াই মাৰিছে আপোনালোকক বালি মাফিয়া মানে সিহঁতেতো বালি আনি আছে এই মানে দ্বিতীয় পক্ষই মানে আহি মাৰিছে আৰু সিহঁতক মঙ্গলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে আমি সংযুক্ত হৈছোঁ নৱজ্যোতি এটা ভয়ানক কাণ্ড আৰক্ষীৰ ওপৰত এনেকুৱা ধৰণৰ এটা ভয়ানক আক্ৰমণ বালি মাফিয়াৰ কিমানজনীয়া আছিল সেই গ্যাংটোত বা সেই দলটোত কি অভিযানত গৈছিল কেনেধৰণৰ অভিযানত গৈছিল মাত্ৰ 4জনীয়া আৰক্ষীৰ দলটোৱে সবিশেষ এই মুহূৰ্তত জানিব বিচাৰিছোঁ জয়ন্ত আমি উল্লেখ কৰিব লাগিব যে ধনশিৰি নদী যেহেতু দৰং আৰু ওদালগুৰি সীমাত থকা এটা নদী যিটো নদীৰ পৰা আচলতে ওদালগুৰিৰ ফালৰ পৰা আচলতে বালি খনন কৰা হয় আৰু আনফালে দৰঙৰ ফালেও বালি খনন কৰা হয় কিন্তু দৰঙৰ বালি খনন কিন্তু বৈধ নহয় যাক লৈ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে বন বিভাগৰ ফালৰ কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈ আছে আৰু শেহতীয়াকৈ আৰক্ষীৰ স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষী এটা দল আহি উপস্থিত হৈ দেখিবলৈ পাইছিল যে তাতে বালি খনন চলি আছে বালি ট্ৰাক লৈ অহা হৈছে আৰু তেনে সময়তে আন এটা 4জনীয়া দল ইতিমধ্যে আৰক্ষীৰ দল আহি উপস্থিত হৈছিল এই স্থানত আৰু উপস্থিত হোৱাৰ পিছতেই হঠাৎ এদল লোক আহি আচলতে উপযোগ কৰি আক্ৰমণ কৰে আৰক্ষী দলটোক আৰু গুৰুতৰভাৱে আহত হ'ব লগা হয় 4জনকৈ আৰক্ষী বিষয়াৰ লগতে আৰক্ষী কনিষ্টবলো এটা কথা উল্লেখ কৰিব লাগিব যে এই ক্ষেত্ৰত এই কোন জড়িত হৈ আছিল সেয়া তথ্য এতিয়ালৈকে পোৱা নাই যদি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব যে সেই বালিৰ যি মাফিয়া যিটো কোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা এই মাফিয়া মূল যিগৰাকী দায়ী আছিলে এই লোককেইজন ইতিমধ্যে পলাতক অৱস্থাত আছে কিন্তু গাঁৱৰ যিসমূহ লোকে সেই বালি মাফিয়াৰ সৈতে লগ হৈ আক্ৰমণ কৰিছিল আৰক্ষী দলটোক
তাৰেই আচলতে প্ৰায় 20 জনতকৈ অধিক লোকক ইতিমধ্যে দলগাঁও আৰক্ষীয়ে আটক কৰিছে, দৰং আৰক্ষীয়ে আটক কৰিছে, আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰু সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে। কাৰণ আৰক্ষীৰ বৃহৎ দল আহি এই যে ধনশ্ৰী নদীৰ সমীপত থকা গাঁওখন ইতিমধ্যে বেৰি ধৰিছে আৰু যিসমূহ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আছে, যিসকলে আক্ৰমণ কৰিছিল, যিহেতু নিশাৰ ভাগত আছিল এই আক্ৰমণ আৰু নিশাৰ ভাগত থকাৰ কাৰণে পোনপটীয়াকৈ চিনাক্ত কৰিব পৰা নাছিল। সোধপোছৰ পিছতে আচলতে তথ্য পোহৰলৈ আহিব, যাৰ কাৰণে আৰক্ষীয়ে ঘেৰাও কৰি সমগ্ৰ অঞ্চল কেইবাজনো লোকক ইতিমধ্যে আটক কৰিছে আৰু লোক আটক হোৱাৰ সম্ভাৱনা আছে। কিন্তু মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত নৱজ্যোতি, এতিয়াও মূল অভিযুক্তক চিনাক্ত কৰিব পৰা নাই। নিশ্চয়কৈ মূল অভিযুক্ত যদিও আৰক্ষীয়ে চিনাক্ত হৈছে, তথাপিও আৰক্ষীয়ে মুখ খোলা নাই। কিন্তু আৰক্ষীয়ে মূল অভিযুক্ত বিচাৰি অভিযান অব্যাহত ৰাখিছে। কিন্তু আৰক্ষীক এই ধৰণে আক্ৰমণ কৰা ঘটনাটোৱে আচলতে সকলোকে হতচকিত কৰিছে। কাৰণ আৰক্ষীয়ে নিজৰ দায়িত্বৰ কাৰণে সেই স্থানত গৈছিলে, কিবা যদি কথা আছিলে আলোচনা কৰিব লগা আছিলে, কিন্তু কোনো ধৰণৰ আলোচনা নকৰি পিছফালৰ পৰা যি ধৰণে আৰক্ষী আক্ৰমণ কৰিলে, আইচি গৰাকীক আচলতে মূৰত আঘাত হৈছে আৰু গুৰুতৰভাৱে মূৰত আঘাত হোৱা আইচি গৰাকীক ইতিমধ্যে গুৱাহাটীলৈকে প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ কাৰণে সংকটজনক অৱস্থাত। আৰু এই যি ঘটনাই কিন্তু সমগ্ৰ অঞ্চলজুৰি এক উত্তেজনা বিৰাজ কৰিছে আৰু দৰঙৰ যি আৰক্ষীৰ টীম ইতিমধ্যে সমগ্ৰ অঞ্চল ঘেৰাও কৰি তদন্ত অব্যাহত ৰাখিছে। ধন্যবাদ নৱজ্যোতি। আঠচল্লিছ সংখ্যক বেলতলা বহাগী বিহু উৎসৱত জুবিন গাৰ্গলৈ আগবঢ়োৱা হয় ভূপেন হাজৰিকা বঁটা 2025। হাজাৰ হাজাৰ অনুৰাগীৰ সন্মুখত বঁটা গ্ৰহণ কৰে জুবিন গাৰ্গে। বঁটাত আগবঢ়ায় মানপত্ৰ, চেক, ভূপেন হাজৰিকাৰ মূৰ্তি। ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱাই প্ৰদান কৰে এই বিশেষ বঁটা। বঁটাৰ সৈতে দিয়া 2 লাখ টকাৰ চেক কলাগুৰু ফাউণ্ডেশ্যনলৈ আগবঢ়ায় শিল্পী জুবিন গাৰ্গে। আৰ্থিকভাৱে দুৰ্বল লোকক এই ধনখিনি প্ৰদান কৰা হ'ব বুলি জনায় জুবিন গাৰ্গে। বাইদেউক দিয়া। সকলোৱে জোৰদাৰ হাততালি দিয়ক। চেলেং পৰিধান কৰাব তেখেতক। এইবাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025। ভাল লাগিলে আহি ভূপেন মামাৰ ভগ্নীয়ে ৰোজ বাইদেউ তেওঁ বঁটাটো দিলে। থেংক ইউ, সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিহু শুভকামনা জনাইছোঁ। ভাল লাগিলে আহি ভূপেন মামাৰ ভগ্নীয়ে ৰোজ বাইদেউ তেওঁ বঁটাটো দিলে। থেংক ইউ, সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিহু শুভকামনা জনাইছোঁ। এইটো মানে কি, এইটো জন্মৰ পৰা এইটোৱে দেখি আছোঁ, গতিকে ইয়াৰ সমাধান এটা হ'ব লাগে, মই সেইটো ভাবোঁ। আৰু এনেকৈ লাগি থাকি এনেকৈ মানুহ মাৰি থাকিলে, ইটো সেইটোক মাৰিলে, সিটো সেইটোক মাৰিলে, সেইটোতো কোনো চব নহয় ন। সেইটো চব এতিয়া মোদী চৰকাৰ আছে, আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী আছে, তেওঁলোকে কি সিদ্ধান্ত লয়, কেনেকৈ কথা পাতে, কেনেকৈ কি কৰে, তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। আমিতো শান্তি বিচাৰোঁ, সদায় আমি শান্তিয়ে বিচাৰোঁ। চ' ঠিক আছে, এটা পাৰ্ট অলপ পাকিস্তানত আছে, অলপ ইণ্ডিয়াত আছে, সেইটো লৈ সদায় লাগিয়ে আছে। সেইটো সমাধান হওক, সেইটো লাগি থকাটো নিবিচাৰোঁ আমি, আৰু এনেকৈ মানুহ মৰটো নিবিচাৰোঁ। আৰু